ৰাজ্য চৰকাৰ কৰ্মচাৰীসকলৰ বাবে জনাব বিচাৰিছো বিগ ব্ৰেকিং নিউজ। ৰাজ্য চৰকাৰ কৰ্মচাৰীসকলৰ বাবে এই গুৰুত্বপূৰ্ণ খবৰ যে 8 পে কমিশ্যন কাৰ্যকৰী হ'লে কি হ'ব ৰাজ্য চৰকাৰ কৰ্মচাৰীসকলে লাভ কৰিবনে কেন্দ্ৰীয় চৰকাৰ সমাহাৰত বৰ্ধিত হাৰত দৰমহা বৃদ্ধিৰ সুবিধা, লগতে কেতিয়া বাঢ়িব দৰমহা, কেতিয়াৰ পৰা কাৰ্যকৰী হ'ব 8 পে কমিশ্যন, কেতিয়া গঠন কৰা হ'ব, 8 পে সন্দৰ্ভত কেইবাটাও গুৰুত্বপূৰ্ণ আপডেট আহিছে। সবিশেষ জানিবৰ বাবে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত NDA চৰকাৰৰ ফালৰ পৰা 8ম দৰমহা আয়োগ গঠনত অনুমোদন জনাইছে আৰু আয়োগ গঠনৰ অনুমোদনৰ পিছৰে পৰা চৰকাৰী কৰ্মচাৰীসকলৰ মাজত কেইবাটাও প্ৰশ্নৰ অৱতাৰণা হৈছে। প্ৰথমতে 8ম পে কমিশ্যনৰ অধীনত বৰ্ধিত দৰমহা কেতিয়া পাবলৈ আৰম্ভ কৰিব, আনটো হ'ল যে কিমান টকালৈ বৃদ্ধি পাব দৰমহা। 8ম পে কমিশ্যনৰ বাবে ফিটমেণ্ট ফেক্টৰ 2.86 লৈ বৃদ্ধি পাব বুলি বহুলভাৱে আশা কৰা হৈছে আৰু এনে হ'লে ন্যূনতম মৌলিক দৰমহা 51,480 টকালৈকে বৃদ্ধি পাব। অৰ্থাৎ বৰ্তমান 18,000 টকা দৰমহা লাভ কৰা চাকৰিয়ালে 51,480 টকাৰ দৰমহা লাভ কৰিব। অৰ্থাৎ 186% বৃদ্ধি হ'ব নতুন দৰমহা, অৰ্থাৎ 186% বৃদ্ধিৰ অনুমান কৰা হৈছে। আৰু সকলো ঠিকে থাকিলে সম্ভৱতঃ 2026 চনৰ 1 জানুৱাৰীৰ পৰাই কাৰ্যকৰী হ'ব 8ম পে কমিশ্যন। অৰ্থাৎ 2026 চনৰ ফেব্ৰুৱাৰী মাহৰ পৰা কেন্দ্ৰীয় চৰকাৰ কৰ্মচাৰী আৰু অৱসৰপ্ৰাপ্ত কৰ্মচাৰীয়ে নতুন হাৰত দৰমহা পেঞ্চন লাভ কৰিব। কিন্তু ইয়াৰ মাজতে উত্থাপন হৈছে যে ৰাজ্য চৰকাৰ কৰ্মচাৰীয়ে কেতিয়া লাভ কৰিব এই সুবিধা, অৰ্থাৎ কেন্দ্ৰীয় চৰকাৰৰ সমান্তৰালভাৱে ৰাজ্য চৰকাৰ কৰ্মচাৰীসকলে 8ম দৰমহা আয়োগৰ সুবিধা কেতিয়া লাভ কৰিব বা কেতিয়াৰ পৰা বৰ্ধিত হাৰত দৰমহা লাভ কৰিব। এই ক্ষেত্ৰত ভাৰতত ৰাজ্য চৰকাৰ কৰ্মচাৰীৰ বাবে নতুন দৰমহা আয়োগৰ পৰামৰ্শ কাৰ্যকৰী কৰাৰ বাবে সিদ্ধান্ত লোৱাৰ ক্ষমতা সম্পূৰ্ণ ৰাজ্য চৰকাৰখনৰ হাতত থাকে। অৰ্থাৎ কেন্দ্ৰীয় চৰকাৰে কাৰ্যকৰী কৰা দৰমহা আয়োগৰ পৰামৰ্শ গ্ৰহণ কৰিব নে নকৰে সেই সিদ্ধান্ত ল'ব ৰাজ্য চৰকাৰে। আৰু খবৰ অনুসৰি অসম চৰকাৰেও 8ম দৰমহা আয়োগৰ সিদ্ধান্তসমূহ মানি চলিব। অৰ্থাৎ 8ম পে কমিশ্যন ৰাজ্য চৰকাৰেও গ্ৰহণ কৰিব। কেন্দ্ৰীয় দৰমহা আয়োগৰ মূলতঃ কেন্দ্ৰীয় চৰকাৰ কৰ্মচাৰীৰ বাবে পৰামৰ্শ প্ৰদান কৰে আৰু ৰাজ্যসমূহে এই পৰামৰ্শসমূহ গ্ৰহণ কৰাৰ সিদ্ধান্ত ল'ব পাৰে, কিন্তু তেওঁলোকে তেনে কৰিবলৈ বাধ্য নহয়। ইপিনে কিছুদিন পূৰ্বে কেন্দ্ৰীয় মন্ত্ৰী অশ্বিনী বৈষ্ণৱে কৈছিল যে এই সন্দৰ্ভত বিশেষ তথ্য তেওঁ প্ৰদান কৰিছিল, লগতে জনাইছিল 8ম দৰমহা আয়োগ গঠনৰ পিছত অতি সোনকালে কাৰ্যকৰী কৰা হ'ব। অৰ্থাৎ বহু বেছি দিনৰ সময় প্ৰয়োজন নহ'ব, খুব কম সময়ৰ ভিতৰতে 8ম দৰমহা আয়োগ কাৰ্যকৰী হ'ব। অৰ্থাৎ 2026 চনৰ 1 জানুৱাৰীৰ পৰাই কাৰ্যকৰী কৰিব পৰাকৈ 8ম দৰমহা আয়োগ প্ৰস্তুত কৰা হ'ব। ইপিনে 2026 চনৰ 1 জানুৱাৰীৰ পৰা নতুন পে কমিশ্যন কাৰ্যকৰী হোৱাৰ আটাইতকৈ বেছি সম্ভাৱনা। অৰ্থাৎ 2026 চনৰ ফেব্ৰুৱাৰী মাহৰ পৰা কেন্দ্ৰীয় চৰকাৰ কৰ্মচাৰী আৰু অৱসৰপ্ৰাপ্ত কৰ্মচাৰীয়ে নতুন হাৰত দৰমহা পেঞ্চন লাভ কৰিবলৈ সুবিধা পাব। আৰু এয়া আছিলে এই ভিডিঅ'টোত। কৰ্মচাৰী আৰু পেঞ্চনাৰৰ প্ৰতিটো আপডেট পাই থাকিবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ।